প্ৰিয় দৰ্শক, কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে যিসকল মানুহে বহুত বেছি কথা কয়, মানুহে প্ৰায়ে তেওঁলোকৰ কথাক গুৰুত্ব নিদিয়ে, কিন্তু যি মানুহে কম কথা কয় তেওঁৰ প্ৰতিটো কথাৰ মূল্য থাকে। কম কথা কোৱা মানুহে প্ৰথমে শুনে, বুজে, তাৰ পিছত ভাবি চিন্তি কথা কয়। সেইকাৰণে তেওঁৰ কথাই হৃদয় আৰু মগজু দুয়োটাতে প্ৰভাৱ পেলায়। কম কথা কোৱাৰ আৰু এটা লাভ আছে, আপুনি অপ্ৰয়োজনীয় কাজিয়া আৰু ভুল বুজাবুজিৰ পৰা বাচি থাকিব পাৰে। কম কথা কোৱাৰ কেইটামান লাভ। নম্বৰ 1, কম কথা কোৱা মানুহক বেছি বুদ্ধিমান বুলি ধৰা হয়। যি মানুহে কম কথা কয় তেওঁ প্ৰথমে শুনে আৰু বুজে, সেইকাৰণে মানুহে তেওঁক বুদ্ধিমান আৰু গম্ভীৰ বুলি ভাবে। নম্বৰ 2, ভুল কথা কোৱাৰ সম্ভাৱনা কম থাকে। বেছি কথা ক'লে বহু সময়ত আমি ভুল শব্দ কৈ পেলাওঁ। কম কথা কোৱা মানুহে এই ভুলৰ পৰা বাচি থাকিব পাৰে। নম্বৰ 3, মন শান্ত থাকে। কম কথা ক'লে মনত শান্তি আৰু নিয়ন্ত্ৰণ থাকে। ইয়াৰ ফলত চিন্তা আৰু মানসিক চাপো কম হয়। নম্বৰ 4, মানুহে আপোনাৰ কথাক বেছি গুৰুত্ব দিয়ে। যেতিয়া আপুনি সকলো সময়তে কথা নকয়, তেতিয়া আপুনি কথা ক'লে মানুহে মন দি শুনে। নম্বৰ 5, ৰহস্য আৰু সন্মান বৃদ্ধি পায়। কম কথা কোৱা মানুহৰ ভিতৰত এটা ৰহস্যময় ব্যক্তিত্ব থাকে। মানুহে তেওঁক বেছি সন্মান দিয়ে। এটা কথা মনত ৰাখিব, বুদ্ধিমান মানুহে কোলাহল নকৰে, তেওঁ সঠিক সময়ত সঠিক শব্দ কয়। সেয়েহে জীৱনত এটা অভ্যাস গঢ়ি তোলক, কম কওক, বেছি বুজক, কাৰণ নীৰৱতাতো বহুত শক্তি থাকে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।